তন্দকল তন্দকল আমাৰ নিজৰ জেগাত আমাকে গো বেক দিলে এই বিহাৰী সম্প্ৰদায়ৰ মানুহবোৰে। আৰু এই সাহস ক'ত পালে গম পাইছে? এই সাহস পাইছে আমাৰ নিজৰ কাৰণে, আমাৰ অসমীয়াৰ ভুলৰ কাৰণে। কাৰণ আমাৰ অসমীয়া মানুহবিলাক মানে অলপ এলেহুৱা জাতৰ মানুহ। কিবা এটা কাম কৰিবৰ কাৰণে আমি বহুত ভাবা চিন্তা কৰোঁ, মানুহক ভয় কৰোঁ। কোনে কি এই কামটো কৰিলে কোনে কি ক'ব কি নক'ব, মানে আমাৰ বহুত ভাৱ ধাৰণা, বহুত চিন্তা, কি কৰিম কি নকৰিম। লগা হ'লে আমি একো নকৰাকৈ ঘৰত বহিয়ে থাকিম, কিন্তু আমি সৰু কাম এটা কৰিবৰ কাৰণে আমি বহুত টান পাওঁ। এই কামটো কৰিলে মানুহ কি ক'ব কি নক'ব, বহুত ভয় কৰোঁ। আৰু সেইকাৰণে আমি আজিলৈকে কিছুমান ক্ষেত্ৰত আগবাঢ়িব নোৱাৰিলোঁ। তো বাহিৰৰ পৰা বিহাৰৰ পৰা বিহাৰী আহি কিনে আমাৰ অসমত বিভিন্ন কাম কৰি আছে, সৰুৰ পৰা ডাঙৰৰ কাম। চানা বেচাৰ পৰা, জুচ বেচাৰ পৰা, ফল বেচাৰ পৰা, মাছ বেচাৰ পৰা, কুলি কৰাৰ পৰা, ফাষ্টফুডৰ দোকানৰ পৰা, বহুত দোকান এই বিহাৰীৰ হাতত আছে। মৈচাৰৰ পৰা, তাৰপিছত আৰু যিমান ট্ৰেন্সপৰ্ট বিজনেছ আছে, সেই ট্ৰেন্সপৰ্ট বিজনেছৰ মেক্সিমাম বিহাৰীবিলাকে চলায়। মানে আমি লাজ কৰোঁ, আমাৰ অসমীয়াবিলাকে লাজ কৰে। আমি নেবেচোঁ চানা, য'ত চাফা কৰিবৰ কাৰণে টান পাওঁ আমি, কোনোবাই দেখিব। ৰিক্সা চলাবৰ কাৰণে টান পাওঁ, কোনোবাই দেখিব। কিন্তু বিহাৰীবিলাকে এইবিলাক চিন্তা নকৰে। সিহঁতে যদি বি পাছো কৰে, তথাপিও বি পাছ কৰি আহি কিনেও ৰাস্তাত জুচ বেচি থাকিব, নেমু পানী বেচিব, চৰবত বেচিব, কুঁহিয়াৰৰ জুচ বেচিব, চানা বেচিব। আমি চকুত দেখি আহিছোঁ এইবিলাক কাম কৰে। কিন্তু আমাৰ অসমীয়া মানুহবিলাকে মানে বিজনেছ কৰিবৰ কাৰণে টান পায়, অকল চাকৰিত মাথা মাৰি থাকে। এটা চাকৰিৰ কাৰণে লগা হ'লে 10 বছৰে খাটি থাকিব, চাকৰি নোহোৱালৈকে সেইটোতে লাগি থাকিব। কিন্তু বেলেগ যে কিবা এটা কাম কৰিব লাগে তাত মাথা নামাৰে। তো আমাৰ অসমীয়া জাতিটোৰ উন্নতি কেনেকৈ হ'ব, কেনেকৈ আমাৰ কৰ্মক্ষেত্ৰত মানে আগবাঢ়ি যাব। যিকোনো ঠাইত মানে আমাক কেৱল চাকৰি লাগে, চাকৰি লাগে, চাকৰি লাগে। আৰু চাকৰি নহ'লে আমাক লাগিব ভাল এখন ডাঙৰ দিলে এখন ডাঙৰ দোকান দিম, একদম পূৰা হাই ফাই কৰি দোকান এখন লাগে আমাক সৰু দোকান নালাগে। আমি সৰুৰ পৰা আৰম্ভ নকৰোঁ, আমাক ডাঙৰ আৰম্ভণিৰ পৰা ডাঙৰ এটা লাগিব। তো আমি এনেকৈ উন্নতি হ'ম, আমি আগবাঢ়ি যাম। তো আমি লেট্ৰিন চাফা নকৰোঁ, জে এম চিত কাম নকৰোঁ, মৈচাৰৰ কাম নকৰোঁ, তাৰপিছত ইস্ত্ৰি নকৰোঁ, চানা বিক্ৰী নকৰোঁ, কুলিৰ কাম নকৰোঁ। আৰু এই যে আছে গুৱাহাটীত মানে এই পামচাৰৰ দোকানবিলাক যে আছে, পাম দিয়া, হাৱা দিয়া, চকাবিলাক ৰিপেয়াৰিং কৰা, চকাবিলাক ফাটিলে জইন কৰা, সেইবিলাক মেক্সিমাম গুৱাহাটীত বিহাৰীবিলাকৰ কাম। কিন্তু কেইটা অসমীয়া মানুহ আছে তাতে আমাক কেৱলকৈ চাকৰি, ডাঙৰ এখন দোকান, ডাঙৰ এখন হোটেল, আমি সৰু সুৰাত মানে আমি সন্তুষ্ট নহয়। সৰু পৰা ডাঙৰ কেতিয়াও নহওঁ, ডাঙৰ হ'বৰ কাৰণে চেষ্টা নকৰোঁ, বিজনেছ কৰিবৰ কাৰণে চেষ্টা নকৰোঁ। বিজনেছ কৰি ডাঙৰ বিজনেছ এটা মানে চিন্তা কৰোঁ আমি, যাতে একবাৰতে বহুত পইচা আহে। 1 টকা কৰি আহিবৰ কাৰণে আমাক পইচা নালাগে, সেইবিলাক চিন্তা আমাৰ নাই। বহুত বেছি পইচা আহিব লাগে, লগালগ ইনভেষ্ট কৰিছোঁ, লগালগ পইচা পাইছোঁ। সেনেকুৱা ভাৱ ধাৰণা লৈ কিনে চলোঁ আমি আমাৰ অসমীয়া সমাজটো। আৰু আমাৰ অসমীয়া সমাজটো মানে মানে কি হিন্দী কথা ক'বৰ কাৰণে বেছিকৈ ইচ্ছা কৰোঁ। কোনোবা যদি হিন্দী কোৱা যদি মানুহ এটা আহে, তেতিয়া আমাৰ নিজৰ ভাষাটো মানে ক'ব এৰি সিহঁতক নিজৰ ভাষাটো শিকাব এৰি সিহঁতৰ ভাষাটো আমি শিকি লওঁ। যদি নাজানো হিন্দী ক'বৰ কাৰণে, তথাপি ভাঙা হিন্দী হ'লেও সিহঁতৰ লগত কৈ কিনে আমি কথা পাতি থাকিম। কিন্তু তেওঁলোকক আমি নকওঁ, সিহঁতক আমি নকওঁ যে আপোনালোকে শিকক, ইমান দিন হ'ল। প্ৰশ্ন নকৰোঁ যে কিমান দিন হ'ল আহিবৰ কাৰণে, আপোনালোকে কিয় নিশিকে, শিকি লওক এইখিনি ভাষা। আমি হিন্দী ক'ব পাৰিলে বিৰাট ভাল পাওঁ। এই বেছিভাগ ছোৱালীবিলাকে হিন্দী কোৱা মানুহৰ লগত বেছি ভাল পায় কথা পাতি কিনে। তো আমাৰ বহুত ভুল আছে, নিজৰ ভুলৰ কাৰণে মানে বেলেগ জাতিবিলাকে চান্স পাইছে। যদি বিহাৰীবিলাকে যি কাম কৰিব পাৰে, আমিও যদি সেই কামত যদি যোগদান কৰোঁ,
কৰিবৰ কাৰণে আৰম্ভ কৰোঁ তেতিয়াহ'লে বেলেগে চান্স নাপায় না। যদি এটা কাম কৰিবৰ কাৰণে মানুহ লাগে, তাত যদি আমাৰ মানুহবিলাক আগবাঢ়ি নাযায়, বেলেগ জাতিৰ মানুহটো আহিবই লাগিব, কাৰণ কামটো চলাব লাগিব। সেইকাৰণে মানে আমাৰ অসমীয়া মানুহৰ এতিয়া চাকৰি তাত বাহিৰে বেলেগ একো নাই। লগা হ'লে বেলেগ ৰাজ্যত যাই কিনে বেলেগ সৰু সুৰা কাম কৰিব, কিন্তু আমাৰ নিজৰ অসমত থাকি কিনে কামবিলাক কৰিব কাৰণে টান পায়। চানা বেচিবৰ কাৰণে কিয় লাজ পায় মানুহবিলাকে? আজিকালিতো নিজে বনাব নালাগে নহয়, ৰেডিমেড চব পেকেট ৰেডিমেড পায়। মাকৈৰ পৰা, বুটৰ পৰা, বাদামৰ পৰা চব ৰেডিমেড পায় আজিকালি। খালি আনি কিনে বেচিব লাগে। আৰু যোন বিহাৰীবিলাকে যোনটো পেকিং কৰে, সেইটো পেকিং যদি আমি নাজানো, কেইদিনমান চানাল তাত গৈ কিনে চালেই হ'ল। আমাৰ বৰপেটাত ফাষ্টফুডৰ দোকান যদি দি আছে, কোনোবাই ফাষ্টফুডৰ দোকানে দি আছে। আৰু আমাৰ মানে অসমীয়া সমাজত এটা আছে, কপি পেষ্ট খুব কৰে। মানে এজনে যদি ফাষ্টফুডৰ দোকান দিছে, ময়ো ফাষ্টফুডৰ দোকান দিম। ই যদি কাপোৰৰ দোকান দিছে, ময়ো কাপোৰৰ দোকান দিম। কিন্তু এনেকুৱা কথা এটা চিন্তা নকৰে যে ই কাপোৰৰ দোকান দিছে, এইখিনি জেগাত আৰু কেনেকুৱা কি দোকান লাগে, কি দোকানৰ অভাৱ আছে, সেইটো চিন্তা নকৰে। সি যদি এইটো কৰিছে, ময়ো সেইটোৱে কৰিম। চানা বেচা আকৌ লাজ কথা নহয়। পুচকা আমি নেবেচোঁ। মেক্সিমাম আমাৰ গুৱাহাটীত পুচকাৰ দোকান চববিলাক বিহাৰী। তো আমি কিয় হাত বান্ধি থাকোঁ? কিয় আমি কাম কৰিবৰ কাৰণে ইচ্ছা নকৰোঁ? আমাক সদায় কিয় ডাঙৰ কাম লাগে? সৰু কামৰ পৰা আমি আৰম্ভ কৰিব কিয় নোৱাৰোঁ? মই নিজে বেলেগ এটা কাম কৰাৰ পিছতো গধূলি মই ফুটপাথত দোকান এখন বনাই কিনে আজি 2.5 বছৰে হ'ল মই চলাই আছোঁ। মোৰতো ইনকাম হৈ আছে, মোৰো ভাল ইনকাম হৈ আছে। কিয় মোৰ লাজ সন্মান কিবা গ'ল নেকি? এনেকুৱা মানুহবিলাক ওলাই কিয় আহিব নোৱাৰে? বেলেগৰ তলত দৰমহাৰ খাটি থকাতকৈ নিজে কিবা এটা কাম কৰা, নিজৰ বিদ্যা এটা শিকি লোৱাটো বহুত জৰুৰী। কিয় আমি ইস্ত্ৰি কৰিব নোৱাৰোঁ নেকি? চুলি কাটা মানুহ কিমান আছে আমাৰ? আমাৰ বৰপেটাত চুলি কাটা মানুহ কিমান আছে? মই জানাততো আমাৰ বৰপেটাত এজনে ৰায়তপাৰাৰ ল'ৰা এজন আছে চুলি কাটা, বাকী যিমান আছে চব বিহাৰী। গুৱাহাটীত চুলি কাটা মানুহ কিমান আছে? মই থাকোঁ লাষ্ট গেটত। লাষ্ট গেটৰ পৰা বেলতলা এইখিনিত মোটামুটি 15খনমান দোকান আছে, চুলি কাটা দোকান। 2 কিলোমিটাৰ ভিতৰত যদি 15 পৰা 20খন চুলি কাটা দোকান থাকিব লাগে, তো গোটেই অসমত বিহাৰীৰ চেলুন কিমান আছে ভাবি চাওক। তাত কিমানটা অসমীয়া আছে মানুহ? তো যদি আমি আগবাঢ়ি নাযাওঁ, লাজ কৰোঁ, চুলি কাটাতো বহুত পইচা আছে, কিন্তু আমি লাজ কৰোঁ, আমাৰ নাপিত বুলি ক'ব, আমি এইবিলাক চিন্তা কৰি থাকোঁ। সেইকাৰণে আমাৰ জাতিটো এনেকৈ গৈ আছে। আৰু আজিকালিতো মানে আমাৰ অসমীয়া ভাষাটোতো আজিকালি অসমীয়া ল'ৰাবিলাকতো ইংলিছ মিডিয়ামতে দিয়া হৈছে। অসমীয়া মিডিয়ামত দিয়ে। অসমীয়া মিডিয়ামটো ষ্টেণ্ডাৰ্ড নহয়, ইংলিছ মিডিয়ামটো ষ্টেণ্ডাৰ্ড। পাপা বুলি মাতিব, মম বুলি মাতিব। তো লাহে লাহে মানে মা দেউতাৰ যোনটো উচ্চাৰণ আছিলে, সৰু ল'ৰা ছোৱালীবিলাকে যেনেকৈ মাক আৰু দেউতাকক মা দেউতা বুলি মাতিছিলে, আজিকালিতো এই মা দেউতাটো লাহে লাহে গুচিয়ে গ'ল। পাপা, মম, মামা এইবিলাকহে বোলে। লাহে লাহে মানে আৰু আজিকালি প্ৰায়ভাগ মানে সৰু সৰু ল'ৰা ছোৱালীবিলাক যোন ইংলিছ মিডিয়ামত পঢ়ে, শংকৰদেৱত পঢ়িলে মানে জাতীয় বিদ্যালয়ত পঢ়িলে অসমীয়াখিনি ভালকৈ বুজি পায়, কিন্তু ইংলিছ মিডিয়ামত পঢ়িলে বেছিভাগক মানে আমাৰ অসমীয়া ভাষাবিলাক মানে কিছুমানে লিখিবই নাজানে, পঢ়িবই নাজানে। আমাৰ ওচৰতে কেইটামান অসমীয়া ল'ৰা ছোৱালী আছে সৰু সৰু, মানে মই মাজে মাজে প্ৰজেক্ট কৰি দিওঁ সিহঁতৰ স্কুলত, DPSত পঢ়ে। সিহঁতে মানে অসমীয়া কথা ক'ব পাৰে, কিন্তু অসমীয়া আখৰ একদমেই চিনি নাপায়। তো আমাৰ দুৰ্ভাগ্যৰ কথা যে আমি অসমীয়া আখৰ চিনি নাপাওঁ, নিজে অসমীয়া হৈ কিনে বেলেগ দেশৰ ভাষা এটাক আমি ইমান মানে গুৰুত্ব দি আছোঁ, কিন্তু আমাৰ নিজৰ মাতৃভাষা যিখন ঠাইত জন্মিছোঁ আমি, সেই ঠাইৰ ভাষাটোৱে আমি মানে গ্ৰহণ কৰিবৰ কাৰণে ইচ্ছা নকৰোঁ আজিকালি। তো যদি অসমীয়া যদি এনেকৈ সদায় নিজৰ ভাষাটো মানে শিকিব ইচ্ছা নকৰে, নিজৰ ভাষাটো ক'ব ইচ্ছা নকৰে, আজিকালি বেছিভাগ দোকানত যাওক, অফিচত যাওক, কিবা যাওক, অসমীয়া মানুহবিলাকে অসমীয়াত কথা ক'বৰ কাৰণে টান পায়, ইংলিছত কথা ক'ব, হিন্দীত কথা ক'ব। আৰু আমাৰ অসমীয়া মানুহবিলাকৰ চানা কিনিব গ'লে হিন্দীত কয়। কিয় হিন্দীত কয়? হিন্দীত ক'ব নালাগে, অসমীয়াতে কওঁ। মইতো অসমীয়াত কওঁ। মোক যদি কোনোবা হিন্দীত যদি প্ৰশ্ন কৰি থাকে, তেতিয়া মই উত্তৰটো অসমীয়াতে দি থাকোঁ।
তাক কৈ সি যেতিয়া হিন্দী নকয় তেতিয়া মই প্ৰশ্ন কৰোঁ যে আমাৰ অসমত আহিবৰ কাৰণে কিমান দিন হ'ল, তো যদি কয় বা 1 মাহ 2 মাহ, তেতিয়া মই সুধোঁ অসমীয়া কথা শিকা নাই নেকি? বোলে শিকা নাই, লাহে লাহে শিকিব। একদম যদি নোৱাৰা হৈ থাকে তেতিয়াহে মই সেই মানুহজনৰ লগত হিন্দী কথা কওঁ। যদি এটা দুটা ভাঙে ভাঙে কৰি অসমীয়া কথা ক'ব পাৰে তেতিয়াহ'লে মই অসমীয়া কথাই কওঁ। তো আমাৰ অসমীয়া মানুহবিলাক জাগিব হ'ল আৰু এতিয়া মানে আমি যোনবিলাক কাম লাজ চৰম কৰি আছিলোঁ সেইবিলাক কাম কৰিবৰ কাৰণে এতিয়া হ'ল। তো এতিয়া সেই দিন নাই আজিকালি। চুলি কাটাতো সন্মান আছে, চানা ওলোৱাটো সন্মান আছে, খালি অলপ বেলেগ ধৰণত যদি আমি কৰিব পাৰোঁ। কাৰণ বিহাৰীবিলাকে চানা বেচে, অলপ লেপটা পেটটা কৰি বেচে, সিহঁতৰ তাত মানুহ কিন্তু বহুত মানুহ, পূৰা মাখি পৰা দি থাকে মানুহ। ৱাইন শ্বপৰ সন্মুখত যোনবিলাক চানা বেপাৰী বহি থাকে, মাখি পৰা দি থাকে চানা বেপাৰী। লেপটা পেটটা কৰাৰ পিছতো সিহঁতৰ তাত মাখি পৰা দি থাকে মানুহবিলাক। যদি আমি হাইজেনিকভাৱে আমি ধুনীয়াকৈ ড্ৰেছ পাতি পিন্ধি কিনে আমি যদি চানা বেচি থাকোঁ, কিয় লাজৰ কথা আছে? আজিকালি বহুত অসমীয়া ল'ৰা, অসমীয়া ছোৱালী, অসমীয়া তিৰোতা আহিছে গুৱাহাটীৰ ফুটপাথত, নিজে ফাষ্টফুডৰ দোকান দি আছে। কিন্তু কিমান আহিছে? 10% অহা নাই, 2% মানহে আহিছে কিজানি। 2% নহয়, 1% মানহে হ'ব। তো আহক, সকলোৱে ওলাই আহক আৰু হাতখন বান্ধি থাকিলে নহ'ব বুকুত, আমি ওলাই আহিব লাগিব। ডেকা ল'ৰা অকল চাকৰিত মাথা মাৰি থাকিলে নহ'ব। বেলেগ যদি আমি ৰাজ্যত যাই কিনে কেৰেলা হওক, কৰ্ণাটক হওক, গুজৰাট হওক, এইবিলাকত যাই কিনে আমি কাম কৰি থকাতকৈ অলপ ৰিস্ক থাকে এইবিলাক ৰাজ্যত। তো আমাৰ নিজৰ ঠাইতে কিবা এটা কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে, একো লাজ কৰিব নালাগে। মিস্ত্ৰী কেইটা আছে আমাৰ অসমীয়া মানুহৰ মিস্ত্ৰী কেইটা আছে, লেবাৰ কেইটা আছে। ইয়াত আমাক যেতিয়া কেতিয়াবা মানে লেবাৰ চেবাৰ লগা হয়, তো গণেশগুৰিত যাওঁ বা বেলতলাত থাকে, হাতীগড়ত থাকে, এটা অসমীয়া মানুহৰ তাতে দেখা নাপাব। মেক্সিমাম মিয়া মানুহ থাকে আৰু বিহাৰী মানুহ থাকে। তো এনেকৈ হ'লে কেনেকৈ চলিব? বেলতলা বজাৰত যাওক, অসমীয়া বেপাৰী কেইটা আছে? মইতো 2টা অসমীয়া বেপাৰীকে চিনি পাওঁ। এটা আছে নলবাৰীৰ বেপাৰী এটা আছে, ডাব নাৰিকল বিক্ৰী কৰে, আৰু এটা চব্জি দোকানে আছে নলবাৰীতে, অসমীয়া মানুহ। বাকী যিমান আছে চব বেলেগ। তো আমাৰ অসমীয়া মানুহৰ হাত ভৰি আমি নিজে বান্ধি থৈছোঁ। আমি কৰিবৰ কাৰণে চেষ্টা নকৰোঁ, যিকোনো কাম কৰিবৰ কাৰণে চেষ্টা নকৰোঁ। কিয় চুলি কাটাত লাজ আছে? চানা বেচাত কিয় লাজ আছে? কাপোৰ ইস্ত্ৰি কৰাত কিয় লাজ আছে? কেইটা অসমীয়া মানুহক আপুনি ইস্ত্ৰিৰ দোকান থকা দেখা পাইছে? কিয়? সেইটো পইচা আছে, কিন্তু আমাৰ মানুহবিলাকে ই কি ক'ব, সি কি ক'ব, সেইত লাগি থাকোঁ। তো এই লাগি থাকিলে আৰু কেইবছৰমান পিছত একদম নোহোৱা হৈ যাব আমাৰ অসমীয়া জাতি। তো আমাৰ ভূপেন দাই কৈ গৈছিলে, নিজৰ দেশতে আমি লুপ্ত হৈ যাম। আমি যদি নিজক চিনি নাপাওঁ তেতিয়াহ'লে আমাৰ অস্তিত্ব নোহোৱা হৈ যাব। ভূপেন দাই কৈ গৈছে। তো আৰু বেছি দিন নাই, লাহে লাহে নোহোৱা হৈ আহি আছে আমাৰ অসমীয়া সমাজৰ, চব নোহোৱা হৈ আহি আছে। তো সেইকাৰণে আপোনালোকক অনুৰোধ জনালোঁ যাতে আমাৰ অসমীয়াবিলাকে আগুৱাই আহে, কাম কৰে। আৰু এই অভিভাৱকবিলাককো মানে অনুৰোধ কৰিলোঁ যে আপোনালোকে অকল চাকৰি 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 কৈ নাথাকিব, বেলেগ ব্যৱসায় কৰিব দিয়ক। বিহাৰী যদি কৰিব পাৰে, চানা বেছি যদি ডেইলি যদি 1000-2000 টকা ইনকাম কৰিব পাৰে, তো অসমীয়া ল'ৰা এজনক সেই কৰিবৰ কাৰণে আপোনালোকে লাজ কিয় কৰে? কৰিব দিয়ক। কাৰণ এনেকৈ থাকিলে আমাৰ ব্যৱসায়ৰ ফালৰ পৰা উন্নতি একোৱে নহ'ব। আমি খালি বেলেগৰ আণ্ডাৰত চাকৰি কৰিবৰ কাৰণে লাইফ কটাই দিব লাগিব। তো সেইখিনি আছিল, মানে দুখ লাগে। বাই বাই।